প্ৰিয় শিল্পীৰ অন্তিম ছবিলৈ কেনেডাত ব্যাপক সঁহাৰি কেনেডাৰ এডমণ্টনত ৰৈ ৰৈ বিনালেৰ বিশেষ প্ৰদৰ্শনীৰ পৰা পোৱা ধন আগবঢ়াব জুবিন গাৰ্গ ন্যাসলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ প্ৰতি ব্যাপক সঁহাৰি জনালে কেনেডাৰ এডমণ্টন চহৰৰ নিবাসীয়ে প্ৰবাসী অসমীয়া বঙালীৰ লগতে কেনেডাৰ স্থানীয় লোকে উপভোগ কৰে ৰৈ ৰৈ বিনালে বিশেষ প্ৰদৰ্শনীৰ বাবে বিক্ৰী কৰা নাছিল কোনো টিকট স্বেচ্ছামূলকভাৱে বৰঙণি আগবঢ়ায় দৰ্শকে বিশেষ প্ৰদৰ্শনীৰ দ্বাৰা সংগৃহীত হয় 1 লক্ষাধিক টকা জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এই ধনৰাশি জুবিন গাৰ্গ ন্যাসলৈ আগবঢ়াব বুলি জনালে আয়োজকে ইন্টাৰনেশ্যনেল হেৰিৰ পৰাও মানে সঁহাৰি পালোঁ আৰু আমি চবৰ পৰা যিটো ডোনেশ্যন হিচাপে আমি লৈছিলোঁ আমি কোনো টিকেট পইচা ৰখা নাছিলোঁ ইয়াত সেই প্ৰায় 1 লাখ মান টকা আমাৰ হাতত থাকিব ইণ্ডিয়ান ৰুপিজত 3 টকা আমি জুবিনৰ ট্ৰাষ্ট ফাণ্ডলৈ অলপতে সেইখিনি দান দি দিম জুবিন গাৰ্গৰ মৃত্যুক এতিয়াও মানি ল'ব পৰা নাই প্ৰবাসী অসমীয়াই জুবিনৰ মৃত্যু পূব দিশত সূৰ্য অস্ত্ৰ যোৱাৰ দৰে বুলি উল্লেখ কৰিলে আয়োজকে আজি জুবিন গাৰ্গ আমাৰ মাজত নাই মানে অসম আৰু অসমবাসীৰ কাৰণে পূব দিশত সূৰ্য অস্ত যোৱাৰ নিচিনা কথা এইটো গতিকে আজি চিনেমাখনৰ জৰিয়তে আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছো খুব আৱেগিক এই চিনেমাখন এটা আৱেগিক বিষয় মই হয়তো আৱেগটো ধৰি ৰাখিব নোৱাৰিম কিন্তু চিনেমাখন চাই এনেকুৱা যেন লাগিল যেন জুবিন আমাৰ মাজত এতিয়াও আছে অসমীয়াৰ প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনালে প্ৰতিজন দৰ্শকে শিল্পীগৰাকীৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰে উপস্থিত দৰ্শক তথা অনুৰাগীসকলে একেলগে গীতৰ পৰা প্ৰাৰ্থনালৈ ৰূপান্তৰ হোৱা জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত পৰিৱেশন কৰি আৱেগিক হৈ পৰে লোকসকল এডমণ্টন চহৰৰ পৰা 300 কিলোমিটাৰ নিলগত থকা কেলগৰীৰ পৰা আহিল ৰৈ ৰৈ বিনালে চাবৰ বাবে দৰ্শক তথা অনুৰাগী জুবিন গাৰ্গৰ প্ৰতি কিমান ভাল পোৱা সেয়া প্ৰমাণ কৰিলে প্ৰবাসী অসমীয়াই জুবিন গাৰ্গ কেৱল এতিয়া অসমতে আবদ্ধ নহয় সীমাৰ পৰিধি ভাঙি জুবিন নামৰ সত্তাই এতিয়া আৱৰিছে প্ৰবাসী অসমীয়াৰ লগতে বিদেশী লোককো নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ